পৰা প্ৰায় 5.5 ঘণ্টা জাৰ্নি কৰি আহি পাইছোঁ এটা জাগাত য'ত নেকি সৰুৰ পৰা শুনি আছিলোঁ যে যাম বুলি কৈ আছিলে যে এনেকুৱা জাগা আছিলে। তো আজি সেই জাগাটোত ফাইনেলি আহি পাইছোঁ। ৰাস্তাৰ পৰা মোটামুটি 1 কিলোমিটাৰমান ভিতৰত সোমাই আহিব লাগে। চ' এনেকৈ ৰাস্তা বেয়া আছে। আগতে জোতাটো ইয়াতে থৈ দিওঁ, ভৰিখন ধুই লওঁ। 7:30 ওলালোঁ। তো ইয়াত আহি পাইছোঁ মোটামুটি 12:30। 5 ঘণ্টাই লাগিলে মোটামুটি। চাব মন আছিল মোৰ যে মহামায়া মন্দিৰখন কেনেকুৱা হয়। পুখুৰীটো কিন্তু ভাল লাগিছে, ধুনীয়া একদম গছৰ তলত। চ' ইয়াতে মানুহবিলাকে ভৰি চৰি ধুই কিনে মন্দিৰলৈকে যায়। চ' আহি পালোঁ মেইন মহামায়া মন্দিৰৰ গেট। বলক এতিয়া ওপৰলৈকে যাওঁ। মানে ইয়াত শুনিছোঁ কি বান্দৰ বহুত আছে। চ' ইয়াৰ মানুহবিলাক ক'লে আৰু এনেকৈ মোবাইলে হওক বা বস্তুৱে হওক চব একদম ঠাণ্ডা আৰু কিবা বনাই আছে এনেকৈ ইয়াতে। আখেৰে এইফালে এনেকৈ ৰাস্তা ৰেচিডেঞ্চিয়েল আছে। চ' বলক সোমাই যাওঁ। ওচৰতে প্ৰথমতে সোমাওঁতে পাব এনেকৈ জিৰণি চৰা বান্দৰ হাজিয়ে। চ' এইবিলাকৰ পৰা সাৱধান। মানে মেইন মন্দিৰটো হ'ল এইফালে। চ' মানুহবিলাক এনেকৈ লাইন ধৰি ইফালে গৈ আছে। তাৰমানে গোটেই কুকুৰৰ পৰা বান্দৰ চান্দৰ গোটেই শুই থাকে ইয়াতে আৰামছে মন্দিৰৰ কক্ষত। তাৰ বহাৰ মডেল মজালৈ বহি আছে একদম। শুনিব পাইছোঁ যে মহামায়া মন্দিৰত যিবোৰ ভক্তই মনৰ আশা লৈ আহে, চ' গোটেইখিনি ইয়াতে মানে আশা পূৰণ হয়। মেইন মন্দিৰটো পাৰ কৰিয়ে ইফালে আহি দেখিলোঁ এটা বিশাল সাপৰ মন্দিৰ। ভক্তবোৰে এনেকৈ ভিতৰত চাকি তাকি জ্বলাই আছে আৰু বাহিৰত বান্দৰটোৱে নিজৰ কাম কৰি আছে। সেইফালেদি যাম। এতিয়া বেক চাইডেৰে মানে এইফালে এটা ৰাস্তা আছে। চ' এনেকৈ ওপৰি উঠি অলপ গুচি যাম। চ' এনেকৈ মন্দিৰৰ মাজেদি যাব লাগিব। ইয়াত মানে খুৰাজনে এনেকৈ কল আৰু বুট লৈ বহে। চ' 10 টকা পেকেট কিনি এনেকৈ বান্দৰবিলাকক খুৱাব পাৰে। চ' মন্দিৰৰ বাকীখিনি আছে তলত। এতিয়া গৈ আছোঁ আৰু ওপৰত। চ' এইফালে এনেকৈ লৰ্ড হনুমানৰ মূৰ্তিটো ইয়াতে আছে। ধুনীয়াকৈ পাথৰৰ ওপৰত বনাই থৈ দিছে। বাকী ইফালেদিও যাব পাৰে। ওপৰত আহি এনেকৈ গছৰ তলে যাব লাগিব। কি ধুনীয়া ডাঙৰ গছ। মানুহবিলাকে গৰমৰ কাৰণে মানে কি গছৰ তলত বহি একদম ধুনীয়া ছায়াত ফটো চটো উঠি আছে। ওপৰত উঠিয়ে পাব মা দুৰ্গাৰ মন্দিৰ। ইয়াত অকণমান দেৰি বহি কেনে ওলাই আহিলোঁ আকৌ আগৰ পিনে মন্দিৰ চাবৰ কাৰণে। আৰু মন্দিৰৰ লগত এনেকৈ খোৱা বস্তুও পাই যাব ওপৰত। আৰু এইটো মহামায়া মন্দিৰৰ শেষ মন্দিৰ, য'ত ওপৰৰ ফালে একদম লাষ্টত আছে মহাদেৱৰ মন্দিৰ। মন্দিৰৰ পৰিৱেশখিনি চাই কিবা এটা ভাল লাগি আছে। আৰু লগতে বতৰটো কি ধুনীয়া একদম। আজি মানে বহুত ভাল বতৰ। ইয়াত আহি মানে বহুত বেছি ভাল লাগিল। অলপমান জিৰণি কক্ষত বহোঁ। মই যোৱাবাৰ গৈছিলোঁ হৰে কৃষ্ণ মন্দিৰত গৈছিলোঁ। তাতো বহুত গৈ ভাল লাগিল। আৰু ইয়াতো ঠিক তেনেকৈ পৰিৱেশ মানে কিবা এটা আহি ভাল লাগে আৰু। জেগাই তাৰমানে বেলেগ মন্দিৰ বনোৱা আছে। ইয়াত আছে দুৰ্গা মাৰ। চ' এনেকৈ মানুহবিলাকে কি কৰে ইয়াতে গছৰ তলত আহি কিনে ধুনীয়াকৈ বহে। ভাল লাগে বহি কিবা এটা। চ' ঠিক তেনেদৰে মানে মই ইয়াতে অলপ বহিলোঁ জিৰণি কক্ষত। এই মানুহবিলাকে ইয়াতে কি লিখি দিয়ে চাওকচোন। মানে ৱালবিলাকৰ একদম অৱস্থা বেয়া কৰি পেলাই। বহা জেগাটো মানে এনেকৈ কৰে নে কোনোবাই। এইফালে গোটেই ডাউন মানে পাহাৰত আছেতো। এইটো বেছি ওখ পাহাৰ নহয় কিন্তু হ'লেও অলপ ডাউন আছে। আৰু গছৰ মাজে এনেকৈ পাথৰবিলাক আছে। এইটো মন্দিৰত মানে বহুত দূৰৰ পৰা মানুহ আহি ইয়াত দৰ্শন কৰি কিনে যায়। ত' মানে বহুতে প্ৰমাণো পাইছোঁ সেইটো কাৰণে ইয়াতে মানে বেছিকৈ মানে বিশ্বাস কৰে আৰু বা ফলাফল পাইছে ইয়াতে। চ' সেয়াই আৰু এইখনেই হ'ল মহামায়া মন্দিৰ। আহিব খুবেই ভাল মানে একদম। ক'ত আছে বুলি ভাবে এইখন, ক'ত আছে এই জেগাটো, এইটো হ'ল আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে পৰে। তো বিলাসীপাৰা পাৰ হৈ আপুনি জাষ্ট 11-12 কিলোমিটাৰ পিছতে আপুনি পাই যাব মহামায়া মন্দিৰ। আৰু গুৱাহাটীৰ পৰা আহিলে মোটামুটি ইয়ালৈকে 255 কিলোমিটাৰ হয়। ত' এতিয়া দৰ্শন কৰি ইয়াৰ পৰা ওলাই দিওঁ আৰু। মানে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহিছিলোঁ, একদম পেটত মানে নিগনি দৌৰি আছে। চ' এতিয়া অলপ দৰ্শন কৰি কিনে কিবা এটা খাই দিম আৰু খাই লৈ আকৌ ওলাই দিম ঘৰলৈকে। কাৰণ বহুত দূৰ আছে। ঘৰ গৈ পাওঁতে মোটামুটি ৰাতি 10-11 বাজিব। সেইটো কাৰণে যিমান পাৰোঁ জল্দি ইয়াৰ পৰা ওলাই দিম। দৰ্শন কৰি আহিলোঁ এতিয়া জাষ্ট। চ' এতিয়া যাওঁ প্ৰসাদ খাবলৈ। মহামায়া মন্দিৰৰ ভোগ ঘৰটো আছে এইফালে। চ' এতিয়া চব মানুহবিলাক এটা সময়ত মানে ভোগ দিয়ে। চ' সেইটো গোটেই মানুহবোৰ এতিয়া ভোগ খাবলৈ গৈ আছে। মন্দিৰৰ ভোগৰ সময় হ'ল 1:45 পৰা এনেকৈ 2টামানলৈকে দিয়ে।
চ' আপুনি তেতিয়া সেইখিনি সময়লৈকে খাব লাগিব নহ'লে পিছলৈকে নাপাব